নমস্কাৰ, নতুন ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি পোৱালিখিনি আপোনালোকক দেখুৱাওঁ। এজনী আজি পূৰা এমাহ হৈ গৈছে পূৰাপূৰি। আজি এটা জন্মদিন আৰু হেপী বাৰ্থডে হৈ গৈছে। আজি এটা এমাহ আছে আজি। তো 7-8 কেজিমান হৈছে আৰু কোনোবা এটা 8 কেজিমান হ'ব। 8 কেজি 7 কেজি তেনেকুৱা চাইজৰ হৈ আছে। এজনী প্ৰথম দিয়াজনী। ইয়াতো চব বুকিঙে হৈ আছে পোৱালি, খালী নাই। মাইকী 5জনী আছিলে, মতা 3টা আছিলে। নেক্সট এজনী হেণ্ডশ্বেয়াৰ বিহু পিছত পৰিবগৈ আৰু বেছি দিন নাই। এপ্ৰিলতে আছে ডেলিভাৰী। এজনী এবাৰ ডিঅ'ৰ কলত কচ আছে। এজনীও একেই আগা পিছাকৈ দিয়া আছিলে। এজনী এপ্ৰিলতে পৰিব লাগে হিচাপমতে, কিন্তু এই ইমান ধৰিব পৰা নাই কি হৈছে জানো। পোৱালি এবাৰো কম দিব নে কি? যোৱাবাৰ ঠগিলেই, এইবাৰ কি কয় জানো। পেটটো একেলগে এজনী ওলমি গ'ল, এই ওলমা নাই এতিয়ালৈকে। কি হয় ক'ব পৰা নাই এতিয়ালৈকে বৰ্তমান। এজনী পিছত দিয়া এজনী খাই মেলি পূৰা হৈ আছে। পোৱালিখিনি টোটেল 12টা আছে। এতিয়াও দানা নে 2টা এটা চেলেকিব দিছোঁ। সিহঁতক চেলেকিছে আৰু চব খাই বিন্দাছ হৈ আছে। কেনেকুৱা হৈছে পোৱালিবিলাক জনাব কমেণ্ট কৰি। ইয়াৰো চব বুকিঙে আছে, খালীটো নাই। নেক্সট টাইমত দিবলৈ চেষ্টা কৰিম। এইখিনিতো অলৰেডি বুকিং হৈ গ'ল, এইখিনিতো ইয়াত মিলাব নোৱাৰিয়ে। নেক্সট টাইমত মিলাব লাগিব বাকী মানুহ। এতিয়াও দানা ইয়াতে দি দিছোঁ মই, মাকে খাব নোৱাৰাকৈ। এতিয়াও দানা খাইছে, সিহঁতি খাই পেট ফিটফিটিয়া কৰি থৈছে। গাখীৰো খাই আছে। সিহঁততো মিনিমাম মই 45 দিনত উইনিং কৰোঁ পোৱালি। এমাহত মই উইনিং নকৰোঁগৈ পোৱালি। কিছুমানে এমাহত উইনিং কৰে, পোৱালিবিলাক বৰ গ্ৰ'থ ঠিক নহয়। গাখীৰটো খাব পাব লাগে, মিনিমাম সিহঁতি 40 দিন খাবই পাব লাগে, তেতিয়া পোৱালিৰ গ্ৰ'থটো ভাল আহে। কিছুমানে এতিয়া এনেকুৱাকৈ ফাৰ্মাৰে কিছুমানে কি সোনকালে উইনিং কৰি দিয়ে, সোনকালে গাহৰিজনী হিটত আহক বুলি চাৰ্ভিচ দিবৰ কাৰণে কিছুমানে সোনকালে উইনিং কৰি দিয়ে এমাহতে। কিন্তু এমাহত উইনিং কৰা পোৱালিবোৰ বৰ ঠিক নহয়, বহুত কেয়াৰ ল'ব লাগে। কিছুমান নিয়াৰ পিছত পোৱালিবিলাক কেছ1 গ্ৰ'থটো ইমান নলয় মানে। 40 দিন গাখীৰ খোৱা পোৱালিখিনি গ্ৰ'থটো ভাল আহে। মই মিনিমাম 45 দিন ৰাখোঁৱে, 50 দিনত এৰি দিওঁ পোৱালি। জনাব কেনেকুৱা পাইছে পোৱালিবিলাক দেখি। এইটো 8 কেজি কম নহ'ব, এইটো মতা পোৱালি। নেক্সট টাইমত দিবলৈ চেষ্টা কৰিম পোৱালি। বহুত মানুহ এতিয়া ৰৈ আছে, পোৱালি মিলাব পৰা নাই। বাকী দুজনী জগিলে কি হয় চাওঁচোন।